Hello students, welcome back to my YouTube channel. Metric বা SSO ৰিজাল্টৰ আগত কি হয় অফিচিয়েল ওয়েবসাইট ক্র্যাশ হয় বা হ্যাং হয় তোমালোকে যদি নাজানা মই জনাই দিব বিচাৰো ৰিজাল্টৰ আগত অফিচিয়েল ওয়েবসাইট কি হৈ যায় ওপেন হ'ব নিবিচাৰে তোমালোকে হয়তো বহুতেই জানা মেট্ৰিকৰ ৰিজাল্টৰ আগদিনাখন কি হৈছিল সেবাৰ অফিচিয়েল ওয়েবসাইট মানে ওপেন হোৱা নাছিল ইয়াৰ মেইন কাৰণটো হ'ল তেওঁলোকে যেহেতু অফিচিয়েল ওয়েবসাইটত ৰিজাল্ট আপলোড কৰে একেলগে বহুখিনি ডেটা তেওঁলোকে দিব বিচাৰে সেই কাৰণে ওয়েবসাইটটো ক্র্যাশ হোৱা বুলি তোমালোকে মানে ক'ব পাৰা ঠিক তেনেকুৱা ধৰণৰে এটা ঘটনা হৈছিল এজএসিৰ অফিচিয়েল ওয়েবসাইটত মই ৰাতি কালি বা আবেলি সময়ত মই ওপেন কৰিব বিচাৰিছিলো ওয়েবসাইটটো ওপেন হোৱা নাছিল তোমালোকে হয়তো বহুতেই জানা বা তোমালোকে হয়তো যদি ওপেন কৰিব বিচাৰিছিলা তেতিয়া গম পাবা যে অফিচিয়েল ওয়েবসাইটটো এসএক বোৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট আছিল হেতু ওপেন হোৱা নাছিল যদি মানে অফিচিয়েল ওয়েবসাইট ৰিজাল্টৰ সময়ত কেতিয়াবা ওপেন নহয় বা হ্যাং হয় বা ক্র্যাশ হয় তেতিয়া গম পাবা তোমালোকে যে এই অফিচিয়েল ওয়েবসাইটত তোমালোকৰ ৰিজাল্ট বা ডেটাখিনি আপলোড কৰি আছে গতিকে মই তোমালোকক ক'ব বিচাৰো তোমালোকৰ ৰিজাল্ট এপ্ৰিল মাহতে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তোমালোকে যি সকলে মানে চেক কৰিছিল হেসকলে হয়তো গম পাই গৈছা যে অফিচিয়েল ওয়েবসাইট মানে কালি হ্যাং কৰিছিল এতিয়া আকৌ স্মুথলি ওপেন হৈ আছে তোমালোকে যদি ওপেন কৰিব বিচাৰা এতিয়া কি হৈ যাব মই দেখুৱাই দিব বিচাৰো ধুনিয়াকৈ ওপেন হৈ আছে ওয়েবসাইটটো কিন্তু ৰাতি ওপেন হোৱা নাছিল আবেলি সময় মই ট্ৰাই কৰিছিলো ওপেন হোৱা নাছিল ওয়েবসাইটটো ইয়াৰ পৰা প্ৰমাণ হয় যে তেওঁলোকে যে ৰিজাল্টৰ কাম ইতিমধ্যে স্টাৰ্ট কৰি দিছে তোমালোকৰ বহি হয়তো সোৱা সম্পূৰ্ণ হৈছে অফিচিয়েল ওয়েবসাইটত হ্যাং হোৱা এইটো ইংগিতে দিয়ে যে ছাত্ৰছাত্ৰীৰ ৰিজাল্ট হয়তো তেওঁলোকে অফিচিয়েল ওয়েবসাইটত আপলোড কৰি আছে কাৰণ মেট্ৰিকৰ ৰিজাল্টৰ আগতে এনেকুৱা হৈছিল বহুত ষ্টুডেন্টে কমেন্ট কৰিছিল যে সেবাৰ ওয়েবসাইট ওপেন হোৱা নাই কিয় ওপেন হোৱা নাছিল মই ভিডিও বনাই তেওঁলোকক বুজাই দিছিলো যে ৰিজাল্টৰ আগদিনাখন বা ৰিজাল্টৰ আগত তেওঁলোকে কি কৰে বহুখিনি ডেটা যেহেতু অফিচিয়েল ওয়েবসাইটত আপলোড কৰে সেই কাৰণে অফিচিয়েল ওয়েবসাইটটো ক্র্যাশ হয় বা হ্যাং হয় এই এসএক বোৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটটো হ্যাং হৈছিল তো তোমালোকে যদি এতিয়া ওপেন কৰি চাব বিচাৰা যদি তোমাৰ বহুতৰ হয়তো মোবাইলত এতিয়াও হ্যাং হৈ আছে কিন্তু মোৰটোত কি হৈছে স্মুথলি ওপেন হৈ আছে তো ইয়াৰ পৰা আমি ক'ব পাৰো যে তোমালোকৰ ৰিজাল্টৰ ওপৰত তেওঁলোকে কাম কৰা স্টাৰ্ট কৰিছে তোমালোকে অতি সোনকালে ৰিজাল্ট পাই যাবা আজি হেতু 28 এপ্ৰিল হয়তো 29 বা 30 তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল যে এপ্ৰিল মাহৰ শেষৰ ফালে ৰিজাল্ট ঘোষণা কৰা হ'ব হয়তো এই কথাটো সঁচা হৈ যাব পাৰে তোমালোকৰ ৰিজাল্ট 29 নাইবা 30 তাৰিখে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তো কিবা অফিচিয়েল আপডেট আহিলে মই তোমালোকক নিশ্চয় জনাম আৰু তেওঁলোকে অফিচিয়েলি হয়তো ডিক্লেয়াৰ কৰিব যেতিয়া মানে অফিচিয়েল মানে তোমালোকৰ ৰিজাল্ট ৰেডি হৈ যায় তেওঁলোকে হয়তো অফিচিয়েল নোটিফিকেশন দিব নহলে মানে মুখ্যমন্ত্ৰী গৰাকীয়ে নহলে শিক্ষামন্ত্ৰী গৰাকীয়ে তোমালোকক অফিচিয়েল টুইট তেওঁলোকে জনাব তো তোমালোকৰ মোবাইলটো এনেকুৱা হৈ আছে নেকি অফিচিয়েল ওয়েবসাইটটো হ্যাং হৈ আছে নেকি কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিবা ভিডিওটো শেয়াৰ কৰি দিবা যাতে অফিচিয়েল খবৰটো তেওঁলোকে জানিব পাৰে এটো এটা অফিচিয়েল খবৰে বা অফিচিয়েল ইংগিত বুলি তোমালোকে ধৰিব পাৰা যদি ওয়েবসাইট ওপেন নহয় তেনেহলে গম পাব পাৰা যে অফিচিয়েলি তেওঁলোকে ৰিজাল্টৰ কাম স্টাৰ্ট কৰি দিছে তো শেয়াৰ কৰিবলৈ নাপাহৰিবা ভিডিওটো সকলোৱে শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ